সেয়া কইনা প্ৰেজেণ্টখিনি হয়, শ্বল, চুৱেটাৰ, শাৰী, তাৰপিছতে বিউটি বক্স, জোতা, গোটেই বস্তুখিনি ইয়াতে আছেতো। ছেট এটা দিছিলোঁ, সেইখনো শাৰী হয়, শ্বল চুৱেটাৰটো বিউটি বক্সটো হয়, আৰু জোতা, সেইটো পাৰ্চটো চব এটি ষ্টাইল লগাই দিছে, আপোনাৰ ফুল লগাই ডিজাইন দি দিয়ে। আৰু এইটো আইচিং কেকটো কইনা ঘৰলৈ নিয়া সৰু ছোৱালীজনীয়ে ঘৰতে বনাইছে। এইটো সেয়া পিঠাৰ প্লেট, আৰু এয়া ফটো কেইখনমান দিলোঁ, আমাৰ চিন থাকিবৰ কাৰণে ফটো কেইখনমানো দি দিছোঁ। এয়া কইনা ঘৰলৈ যোৱা আগমুহূৰ্তৰ ভিডিঅ' হয়তো, মানে গোটেই প্ৰেজেণ্টখিনি লৈ এজন এজনকৈ ওলাই আহিছোঁ। ভিডিঅ'বোৰ অকণমান দীঘল হৈছে, কাটিলে আকৌ ভিডিঅ' গোটেইখিনি নোলায় যে, সেইটো কাৰণে দীঘলকৈ দি দিছোঁ। এয়া কইনাৰ ঘৰত গৈ দোৱা হৈছে। আকৌ কইনাই দৰাই মানে আঙুঠি পিন্ধাইছে, ল'ৰাটোৱে আঙুঠি পিন্ধাবলৈ লৈছে। তাৰপিছতে ছোৱালীজনীও আঙুঠি পিন্ধাব। মই প্লেটখন ধৰি দিছোঁ। কইনাই পিন্ধাব আঙুঠি। বগা টুপি পিন্ধি থকাজন কইনাৰ আব্বাক হয়। ছাইডতে ৰৈ থকাজন আমাৰ মানুহজন হয়, ডাঙৰ ছোৱালীজনী। মই আকৌ চুৰ্ণিখন কইনাজনীৰ মূৰতে দিবলৈ লৈছোঁ, মানে কাপোৰযোৰ পিন্ধোৱা নাই, পিন্ধাম আৰু মানে দোৱাটো হ'ব কাৰণে আগতে চুৰ্ণিখন দি লৈছোঁ, কাপোৰযোৰ পিন্ধাতে টাইম লাগিবৰ কাৰণে। মই আকৌ চুৰ্ণিখন দিবই নাজানিলোঁ, চুৰ্ণিখন এনেকৈ ঘূৰাই দিলোঁ। আকৌ ডাঙৰ ছোৱালীজনীয়ে কৈছে এনেকৈ নহয় নহয়, সমানকৈহে বোলে দিয়ে, আকৌ তই এনেকৈ সমান কৰি দিছে চুৰ্ণিখন। মই কইনাক খাৰু পিন্ধাইছোঁ, খাৰু এযোৰ দিছোঁ, আৰু এয়া সিহঁতৰ বুকে দিছে ল'ৰাটোৱে। এই বুকেটো ঘৰতে বনাইছে সৰু ছোৱালীজনীয়ে। সেইটো বহুত ডাঙৰকৈ বনাইছে, কিন্তু ইয়াত অকণমান সৰু দেখাইছে। বনাবলৈ 4-5 দিনমান লাগিছে এই বুকেটো। ফটো কেইখনমান দি দিছোঁ। সেয়া আকৌ আইচিং কেক কাটিছে দৰা কইনাই। ভিডিঅ'টো চাই কেনেকুৱা লাগিছে আপোনালোকে জনাব। অকণমান দীঘল হৈছে, চাই হয়তো আমনি পাব পাৰে, চিন শ্ব'ৰ কাৰণে দিছোঁ আৰু।